নমস্কাৰ। অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা এখন ইম্পৰ্টেণ্ট ন'টিচ ওলাইছে আৰু সেই ন'টিচখন মেইনলি কিহৰ কাৰণে হয় এইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো সেই ন'টিচখন আপোনাৰ 17 অক্টোবৰ 2025 ওলাইছে আৰু এই ন'টিচখনত তেওঁলোকে মেইনলি মেনশ্যন কৰিছে যে it is for information of all the candidates who have applied for the post of teacher of LP and UP schools under the Director of Elementary Education Assam against advertisement number আৰু দুটা advertisement number তেওঁলোকে মেনশ্যন কৰিছে, ঠিক আছে। তো ইয়াত মেইনলি যিসকল কেণ্ডিডেটে 5550 LP আৰু UP স্কুলৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে আৰু তেওঁলোকৰ নামটো ফাৰ্ষ্ট মেৰিট লিষ্টতো আছে, ঠিক আছে। সেইসকল কেণ্ডিডেটৰ মাজৰ পৰা কিছুমান কেণ্ডিডেটছ মানে have been selected in the post of graduate teacher and postgraduate teacher under the Director of Secondary Education Assam. তেওঁলোকৰ মাজৰ পৰা কিছুমান কেণ্ডিডেটছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে চিলেকশ্যন হৈছে, ঠিক আছে। তো তেওঁলোকৰ কাৰণে এইটো হৈছে যে that they shall voluntarily withdraw their names from the post of teachers of LP and UP schools under DW Assam. তো যিসকল কেণ্ডিডেটছে 5550 LP আৰু UP স্কুলছৰ কাৰণে যিখিনি এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্ট তেওঁলোকে এপ্লাই কৰিছিলে আৰু তেওঁলোকৰ নাম ফাৰ্ষ্ট মেৰিট লিষ্টতো আছে। সেই কেণ্ডিডেটছখিনি যদি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেটৰ কাৰণে চিলেকশ্যন হৈছে তেনেহ'লে তেওঁলোকে ভলিউণ্টাৰীলি তেওঁলোকৰ নাম যিটো আছে সেইটো মানে LP আৰু AP স্কুলৰ যিটো 5550 পোষ্ট আছে সেইখিনিৰ পৰা তেওঁলোকে উইথড্ৰ কৰিব লাগিব, ঠিক আছে। ইয়াত তেওঁলোকে ক্লিয়াৰলি মেনশ্যন কৰিছে দে শ্বেল ভলিউণ্টাৰীলি উইথড্ৰ, ঠিক আছে। তো আপোনালোকে এইটো ভলিউণ্টাৰীলি উইথড্ৰ কৰিবই লাগিব। এতিয়া কথাটো হ'ল the candidates are requested to visit the official website of DWE Assam at dwe.assam.gov.in/recruitment and thereby submit their withdrawal of candidature from the post at the latest by 10 AM 19 October 2025. আৰু কেণ্ডিডেটছে এইটো যিটো অফিচিয়েল ৱেবছাইট আছে এইটো সেই অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে কিন্তু তেওঁলোকৰ যিটো কেণ্ডিডেটৰ আছে সেইখিনি উইথড্ৰ কৰিব লাগিব আৰু সেইটো আপোনাৰ 19 অক্টোবৰৰ আগতেই আপোনালোকৰ যিটো কেণ্ডিডেটৰ আছে সেইখিনি উইথড্ৰ কৰিব লাগিব। আৰু তেওঁলোকে ইয়াত এইটো ইম্পৰ্টেণ্ট পইণ্টটো মেনশ্যন কৰি দিছে যে whereas if found that any candidate does not withdraw their candidature voluntarily within the stipulated time period, then necessary steps will be taken to avoid duplicacy in recruitment, ঠিক আছে। তো যদি কেণ্ডিডেটছখিনি নাম মানে LP আৰু AP স্কুলৰ কাৰণে যিটো 5550 পোষ্টত আছে আৰু তেওঁলোকৰ নাম GT আৰু PGT চিলেকশ্যন হৈছে, যদি তেওঁলোকে তেওঁলোকৰ নামটো মানে বা কেণ্ডিডেট যিটো আছে সেইটো উইথড্ৰ নকৰে তেনেহ'লে তেওঁলোকে নেচেচাৰী একশ্যন ল'ব, ঠিক আছে। তো সেইকাৰণে আপোনালোকৰ যদি GT PGT চিলেকশ্যন হৈছে তেনেহ'লে আপোনালোকে এই 5550 যিখিনি পোষ্ট আছে সেইখিনিৰ পৰা আপোনালোকৰ যিটো এপ্লিকেশ্যন আছে সেইখিনি আপোনালোকে উইথড্ৰ কৰি ল'ব, নহ'লে তেওঁলোকে কিবা একশ্যন ল'ব পাৰে। তো এইখন ন'টিচত এইটো আছিল।